সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি টেট বাধ্যতামূলক সেই সম্পৰ্কে লোকসভাত প্ৰশ্ন কৰা হৈছিলে আৰু সেই সম্পৰ্কে কি উত্তৰ দিছে আপোনালোকে সবিশেষ চাবলৈ শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। তো শ্ৰী লালজী বৰ্মা সাংসদ, তেখেতে শিক্ষামন্ত্ৰীগৰাকীলৈ প্ৰশ্ন কৰিছিলে আৰু এই 2011 চনৰ আগতে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ NCTৰ নিৰ্দেশনা অনুসৰি নিযুক্ত বহু শিক্ষক এতিয়াও শিক্ষক যোগ্যতা পৰীক্ষা সন্দৰ্ভত অনিশ্চয়তা আৰু প্ৰশাসনিক জটিলতাৰ সন্মুখীন হৈ আছেনে? যদি হয় তেন্তে ইয়াৰ বিৱৰণ কি? আৰু প্ৰশ্ন কৰিছিলে যে চৰকাৰে জানেনে 2011 চনৰ আগতে শিক্ষকসকলক সেই সময়ৰ নীতি নিয়ম আৰু প্ৰক্ৰিয়া অনুসৰি নিযুক্ত কৰা হৈছিল যেতিয়া টেট বাধ্যতামূলক নাছিল? যদি হয় তেন্তে ইয়াৰ বিৱৰণ কি? চৰকাৰে 2011 চনৰ আগতে যথাযথভাৱে নিযুক্ত সকলো শিক্ষকক টেটৰ পৰা সম্পূৰ্ণৰূপে অব্যাহতি দিবলৈ এটা স্পষ্ট আৰু একক ৰাষ্ট্ৰীয় নীতি প্ৰণয়নৰ প্ৰস্তাৱ কৰিছে নেকি, যাতে তেওঁলোকৰ ওপৰত কোনো অন্যায় নঘটে? যদি হয় তেন্তে ইয়াৰ বিৱৰণ কি? ঘ প্ৰশ্ন কৰিছিল যে চৰকাৰে নিশ্চিত কৰিবনে যে 2011 চনৰ আগতে নিযুক্ত শিক্ষকসকলৰ সেৱা, পদোন্নতি আৰু অন্যান্য অধিকাৰসমূহ টেট নথকাৰ বাবে প্ৰতিকূলভাৱে প্ৰভাৱিত নহ'ব? যদি হয় তেন্তে ইয়াৰ বিৱৰণ কি? যদি নহয় তেন্তে তাৰ কাৰণ কি? তো এই আটাইকেইটা প্ৰশ্নৰ উত্তৰ একেলগে দিছিলে শিক্ষা মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰীয়ে। তেওঁ লিখিছিলে যে এই 5টা প্ৰশ্নৰ উত্তৰ একেলগে যে শিশুসমূহৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন 2009 RTE আইনৰ ধাৰা 23ৰ উপধাৰা 1 অনুসৰি ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে NCTE নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন 2023 আগষ্ট 2010 তাৰিখে প্ৰকাশিত গেজেট বিজ্ঞপ্তিৰ জৰিয়তে প্ৰাথমিক শ্ৰেণী 1ৰ পৰা 8লৈ শিক্ষক নিযুক্তিৰ ন্যূনতম যোগ্যতা নিৰ্ধাৰণ কৰিছে। উক্ত বিজ্ঞপ্তি অনুসৰি শিক্ষক নিযুক্তিৰ বাবে শিক্ষক যোগ্যতা পৰীক্ষাত টেট উত্তীৰ্ণ হোৱাটো এটা আৱশ্যকীয় যোগ্যতা। ভাৰতীয় মাননীয় উচ্চতম ন্যায়ালয়ে 1/9/2025 তাৰিখৰ ৰায়ত কৈছে যে টেটৰ ধাৰা 23 অনুসৰি নিৰ্ধাৰিত ন্যূনতম যোগ্যতাৰ এটা অংশ আৰু এই আইন অন্তৰ্গত বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ বাবে ই বাধ্যতামূলক। RTE আইনৰ প্ৰৱৰ্তনৰ আগতে নিযুক্ত সেৱাৰত শিক্ষকসকলৰ ক্ষেত্ৰত মাননীয় উচ্চতম ন্যায়ালয়ে ভাৰতীয় সংবিধানৰ ধাৰা 142ৰ অধীনত ক্ষমতা ব্যৱহাৰ কৰি নিৰ্দেশ দিছে যে যিসকল শিক্ষকসকলৰ সেৱাৰ 5 বছৰতকৈ অধিক সময় অৱশিষ্ট আছে তেওঁলোকে ৰায়ৰ তাৰিখৰ পৰা 2 বছৰৰ ভিতৰত টেট উত্তীৰ্ণ কৰিব লাগিব। তেনেহলে তেওঁলোক সেৱাত অব্যাহত থাকিব। যিসকল শিক্ষকৰ সেৱাত 5 বছৰতকৈ কম সময় অৱশিষ্ট আছিল তেওঁলোকক টেট উত্তীৰ্ণ নকৰিলেও অৱসৰৰ বয়স পোৱা পৰ্যন্ত সেৱাত থাকিবলৈ অনুমতি দিয়া হৈছে, কিন্তু টেট উত্তীৰ্ণ নকৰা শিক্ষক পদোন্নতিৰ বাবে যোগ্য নহ'ব। আৰু স্পষ্ট কৰিছে যে শিক্ষক পদত নিযুক্তিৰ ইচ্ছুক সকলো ব্যক্তি আৰু পদোন্নতিৰ জৰিয়তে নিযুক্তি বিচৰা সেৱাৰত শিক্ষকসকলৰ বাবেও RTE আইন অনুসৰি টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। অৰ্থাৎ ইয়াৰ দ্বাৰা বুজা গৈছে যে 2011 চনৰ আগত যিসকল শিক্ষক নিযুক্ত হৈছিল আৰু যিসকলৰ কাৰ্যকাল 5 বছৰ বা তাতকৈ বেছি আছে তেওঁলোকে অহা 2 বছৰৰ ভিতৰত টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক, আৰু যিসকলৰ কাৰ্যকাল 5 বছৰতকৈ কম 2000 আগত হৈছিলে তেওঁলোকৰ টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক নহয়। অৰ্থাৎ তেওঁলোক চাকৰিত থাকিব পাৰিব কিন্তু তেওঁলোক কোনো ধৰণৰ পদোন্নতি নাপায়। এইটোৱে আছিলে গুৰুত্বপূৰ্ণ খবৰ। থেংক ইউ।